আপোনালোকে জানে 26 এপ্ৰিল তাৰিখে আমি নগাঁৱৰ লোকসভা ৰাইজে ভোট দিম। সেয়ে আমি আপোনালোকক অনুৰোধ কৰিবলৈ আহিছোঁ যে সেই দিনটোত আপোনালোকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিব। আপোনালোকে পদুম ফুলৰ চিনত ভোট দিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ তৃতীয়বাৰৰ বাবে থাৰ্ড টাইমৰ বাবে প্ৰধানমন্ত্ৰী হ'ব আৰু দেশৰ উন্নতি হ'ব। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি 10 বছৰে ইমান উন্নয়ন কৰিছে, সেই উন্নয়নৰ আজি প্ৰভাৱ আহি আপোনালোকৰ ইয়াতো পৰিছে। আৰু আপোনালোকৰ মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মহিলাসকলৰ আইনগতভাৱেও বহুত সন্মান দিছে। অৰুণোদয়ৰ পৰা ধৰি গেছ চিলিণ্ডাৰৰ পৰা ধৰি ৰেচন কাৰ্ডৰ পৰা ধৰি আয়ুষ্মান কাৰ্ডৰ 5 লাখ টকালৈকে ফ্ৰী ইঞ্চুৰেঞ্চ, আপোনালোকৰ আত্মসহায়ক গোটৰ ঋণ মাফ 10,000কৈ টকা লাখপতি বাইদেউ বনাব গৈ আছে। আকৌ এতিয়া লেট্ৰিনৰ পইচা পৰহিৰ পৰা সোমাল, কৃষকৰ পইচা সোমাইছে, প্ৰধানমন্ত্ৰী ঘৰৰ পইচা পাইছে, নিবনুৱা যুৱকে পইচা পাইছে। আঁচনি আপোনালোকৰ মাজলৈ আহি আছে। ডাঙৰ ৰাস্তা হৈছে, আপোনালোকৰ দলং হৈছে। কালিলৈ আপোনালোকৰ মছজিদ হ'ব, ইয়াত মন্দিৰৰ কাম হ'ব, ইয়াত কবৰস্থান হ'ব, শ্মশান হ'ব, ঈদগাহ ফিল্ড হ'ব, চব হ'ব। ল'ৰা ছোৱালীয়ে ভালদৰে চাকৰি পাইছে, পাব। গতিকে এইখিনি যদি হৈ থাকিব লাগে, চৰকাৰখনো হৈ থাকিব লাগিব। গতিকে সেই দিনটোত আপোনাৰ পদুম ফুলৰ চিনত ভোট দিব লাগিব। আপোনালোকে ভোট দিবই মই জানো। সেইকাৰণে আহি দুপৰীয়া এই ৰমজানৰ মাহত, ৰোজাৰ মাহত সাধাৰণতে ঘৰত সোমাই থাকিলে পানী পিয়াটো অলপ কম লাগে, ৰ'দত বহিলে বেছিকৈ পানী পিয়া লাগে, পানী খাবও নোৱাৰে, এইটো আমাৰ নিয়ম। তথাপিও আপোনালোক ইয়াত বহি আছে যে বিজেপিৰ মিটিং, সুৰেশ বৰা আহিব, গৌতম বৰা আহিব, আমি কি কয় শুনিম। মই আপোনালোকক কৈছোঁ আপোনালোকে ভোট দিবই, কিন্তু আমি যোৱাৰ পিছত কালিলৈ UDF কংগ্ৰেছ আহি ক'ব বিজেপি সাম্প্ৰদায়িক দল, বিজেপিয়ে হিন্দুৰ কথা ভাবে, মুছলমানৰ কথা নাভাবে। নহয়, এইবিলাক মিছা কথা। বিজেপিয়ে যদি অকল হিন্দুৰ কথা ভাবিলে হ'লে আপোনালোকৰ ইয়াত ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। কেনেকৈ চাকৰি পাইছে বিজেপিৰ দিনত? আপোনালোকে ইমান আঁচনি পাইছে, কেনেকৈ পাইছে আপোনালোকে বিজেপিৰ দিনত? গতিকে আপোনাক কৈ দিব যে বিজেপি আমাৰ নিজৰ দল, বিজেপি সাম্প্ৰদায়িক নহয়। তোমালোকে সাম্প্ৰদায়িক, তোমালোকে তলাচালিৰ কথা কোৱা, তোমালোকে অন্য ধৰণৰ কথা কোৱা। কংগ্ৰেছৰ দিনত আপোনাৰ হিন্দু মুছলমানৰ মাজত বহুত তোমালোকে সংঘৰ্ষ লগালা, কিন্তু এতিয়া এইটো নহয়। বিজেপিয়ে সদায় ৰাইজৰ লগত আছে, আমি বিজেপিৰ লগত আছো। আৰু এটা মই আপোনাক প্ৰমাণ দিওঁ, চাওক। সৌখিনিনা অসমত APSC চাকৰি হ'ল। APSC চাকৰি মানে অসমৰ চবতকৈ চাকৰি দিয়া যিটো অফিচ, তাক কয় APSC। অসমীয়াত ক'বলৈ গ'লে অসম লোকসেৱা আয়োগ। তাত কি চাকৰি হয়? কাৰানী চাকৰি নহয়, মাষ্টৰ চাকৰি নহয়, চবতকৈ ডাঙৰ চাকৰি PC চাকৰি, SP চাকৰি, হাকিমৰ চাকৰি। মই সহজ ভাষাত কৈছোঁ। নগাঁও আপোনাৰ কয় ক'ত যাওঁ? DC অফিচ। নগাঁওখন কাৰ আণ্ডাৰত আছে? DC আণ্ডাৰত থাকে। পুলিচৰ নগাঁও মূল মানুহজনক কি কয়? মেইনজনক SP কয়। আৰু আমাৰ চহী মৰা ডাঙৰ মানুহজনক কি কয়? আমি গাঁৱৰ মানে হাকিম বুলি কওঁ, হয় নহয়? এই আপোনাৰ কেইদিনমানৰ আগত অসমত প্ৰায় 900 কেইজন আপোনাৰ 900 কিমানটা APSC চাকৰি হৈছিল, মানে DC, SP আৰু হাকিম। তাত আপোনালোকৰ আমাৰ মুছলমান ভাই ভনী 60টা ল'ৰা ছোৱালীয়ে DC, SP আৰু হাকিমৰ চাকৰি পাইছে। এই চাকৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া টেবুল দি আহিছে। তেওঁ নাম দেখিয়ে গম পাইছে যে এওঁলোক ইছলাম, এওঁলোক মুছলিম, কিন্তু তেওঁতো কেতিয়াও তেওঁলোকক অন্যায় কৰা নাই। প্ৰথম বোৱাৰীজনী হৈছে মুছলমানৰ, ধুবুৰীৰ প্ৰথম এজনী বোৱাৰী, তেওঁ প্ৰথম 1 নম্বৰতে নাম আহিছে এই লিষ্টখনত। গতিকে বিজেপিয়ে কেতিয়াও সাম্প্ৰদায়িক কথা বতৰা নকয়। বিজেপিয়ে কৈছে সবকা সাথ, সবকা বিকাশ। গতিকে আহক আমি সকলোৱে মিলি সেই দিনটোত মোদী ডাঙৰীয়াক ভোট দিওঁ আৰু বিজেপিক জয় কৰোঁ। আৰু মোক আপোনালোকে সেইদিনা ভোট দি জিকালে মই সাংসদ হ'লে আপোনাক কথা দিছোঁ যে আপোনালোকৰ সমস্যা দিল্লীলৈ লৈ যাম। মোদী ডাঙৰীয়াক ক'ম যে আমাৰ নগাঁও লোকসভাত আমাৰ মাইনৰিটি লোকৰ সংখ্যা বেছি আছিল, মানুহৰ সন্দেহ আছিল যে এই সিটটো জিকিবলৈ নাই, কিন্তু মাইনৰিটি মুছলমানৰ আইসকলে, বাইসকলে, দেউতাসকলে
ককাইসকলে ভাইসকলে ইমান বেছি ভোট দিছে আজি মই সাংসদ হৈ আহিছোঁ আপুনি আমাৰ নগাঁৱৰ লোকসকলে সৰহকৈ আঁচনি দিয়ক এই কথাখিনি ক'ম আৰু আঁচনি আনি আপোনালোকক দিম ইয়াকে কৈ পুনৰ সকলোলৈকে শ্ৰদ্ধা নমস্কাৰ সেৱা যাচি মোৰ বক্তব্য সামৰি আছোঁ ধন্যবাদ জয় হিন্দ জয় অসম ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা এই আইসকলে অকণমান হাতটো দাঙা নাই ভাবিছে এইটো কি ভাৰত মাতা জয় কৈছে শুনক মা মায়ে মাকৰ মাজত আৰু